MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ নিউজ নাৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওহক কি আছে আজি আমাৰ সংবাদ যোৰহাট সুইমিং ছ'চাইটিত 37তম বৰ্ষৰ বাবে শিকাৰুসকলৰ হাতুৰ প্ৰশিক্ষণৰ শুভাৰম্ভণি কৰে আৰক্ষী অধীক্ষক চেতাংগ মিশ্ৰই নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন হাতুৰ শিকিম বুলি ভাবি থকা ব্যক্তিসকলৰ বাবে এটা ভাল খবৰ কাৰণ প্ৰতি বছৰৰ দৰে এই বছৰো শিকাৰুসকলৰ বাবে মুকলি কৰা হ'ল যোৰহাট সুইমিং ছ'চাইটিৰ 37 সংখ্যক শিকাৰু প্ৰশিক্ষাৰ্থীসকলৰ প্ৰশিক্ষণৰ শুভাৰম্ভ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সৃষ্টিৰে ভাৰতীয় হাতুৰ ক্ষেত্ৰখনত সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা যোৰহাট সুইমিং ছ'চাইটিয়ে শিশুৰ পৰা বয়সস্থজনলৈকে হাতুৰ প্ৰশিক্ষণত এক বিশেষ ভূমিকা লৈ আহিছে বৰ্তমান ছ'চাইটিৰ জলক্ৰীড়া প্ৰকল্পত তিনিটাকৈ আন্তঃৰাষ্ট্ৰীয় মানৰ সুইমিং পুলত শিশু কিশোৰী যুৱক তথা বয়সস্থসকলৰ বাবে পুৱা আবেলি আৰু সন্ধিয়া প্ৰশিক্ষণ ব্যৱস্থা আছে যোৰহাট সুইমিং ছ'চাইটিৰ 37তম বৰ্ষৰ বাবে শিকাৰুসকলৰ হাতুৰ প্ৰশিক্ষণ 1 মে 2024 তাৰিখে আৰক্ষী অধীক্ষক চেতাংক মিশ্ৰই এগছি বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে আজি যোৰহাট সুইমিং ছ'চাইটিৰ 37 সংখ্যক শিকাৰুৰ হাতুৰ প্ৰশিক্ষণ আজিৰ পৰা আৰম্ভ হৈছে প্ৰায় যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী শিশু ইয়াত অংশগ্ৰহণ কৰিছে আজি সেই উদ্দেশ্যৰে এটা শুভ আৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হৈছিলে উক্ত অনুষ্ঠানত যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক চেতাং মিশ্ৰ ডাঙৰীয়াই উদ্বোধন কাৰ্যসূচীত অংশগ্ৰহণ কৰে তেওঁ বন্তি প্ৰজ্বলন কৰি পেলাই আজি প্ৰশিক্ষণৰ শুভ উদ্বোধনী অনুষ্ঠানটো আৰম্ভ কৰে যোৰহাট সুইমিং ছ'চাইটিয়ে আজি 37 বছৰে নিৰলসভাৱে যি প্ৰচেষ্টাৰে তেখেতসকলে কণ শিশুসকলৰ কাৰণে কণ শিশুসকলৰ লগতে কিশোৰী যুৱক যুৱতী আৰু বয়সস্থ লোকৰ বাবে হাতুৰৰ প্ৰশিক্ষণৰ ইয়াত ব্যৱস্থা কৰি আহি আছে এই সকলোবিলাক হয় 1 মে'ৰ পৰা আৰম্ভ হৈ পেলাই অক্টোবৰৰ শেষলৈকে চলি থাকে ইয়াতে অংশগ্ৰহণকাৰীসকলে যিসকল ল'ৰা ছোৱালীয়ে ভালদৰে কৰে তেওঁলোকে লাহে লাহে প্ৰমোশ্যন পাই কম্পিটিটিভ ছুইমিঙৰ প্ৰতি আগবাঢ়ি যায় আজি লাষ্ট 15 বছৰ ধৰি অসমৰ হাতুৰ ক্ষেত্ৰখনত যোৰহাট সুইমিং ছ'চাইটিয়ে এক আধিপত্য বিস্তাৰ কৰি আহিছে যোৰহাট সুইমিং ছ'চাইটিৰ হাতুৰবিদসকলে নেশ্যনেল লেভেলতো যথেষ্ট গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তেওঁলোকে বহুতো মেডেল লাভ কৰিছে নেশ্যনেল কম্পিটিশ্যনত আৰু লাষ্ট ইয়েৰ ভাৰত চৰকাৰৰ যিটো নেশ্যনেল ছুইমিং একাডেমি আছে আমাৰ যোৰহাটৰে 4 গৰাকী প্ৰশিক্ষাৰ্থীয়ে নিৰ্বাচিত হৈ পেলাই তাত দুজনে গৈ পেলাই প্ৰশিক্ষণ লৈছে এজনে ওড়িশাত লৈছে আৰু এজনে যোৰহাট চেণ্টাৰটো চিলেক্ট কৰি লৈ পেলাই যোৰহাট চেণ্টাৰতে প্ৰশিক্ষণ সূচী কৰি আছে যোৰহাট সুইমিং ছ'চাইটিত 3টা ছুইমিং পুলেৰে
আমি সুবিধাখিনি দি আছোঁ। এটা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ আন্তৰ্জাতিক মানদণ্ডৰ 25 মিটাৰ বাই 50 মিটাৰ এটা ছুইমিং পুল আছে। আনাদাৰ অনুশীলন পুল এটা আছে 25 মিটাৰ বাই 15 মিটাৰ, আৰু এটা টডলাৰসকলৰ বাবে কণ শিশু যি 2.5 বছৰৰ পৰা 3.5 বছৰৰ ভিতৰৰ শিশুৰ কাৰণে এটা টডলাৰ পুলৰ ব্যৱস্থা আছে। এই তিনিওটা পুলতে আমাৰ প্ৰশিক্ষণসূচী দৈনন্দিনভাৱে চলি থাকে। উল্লেখযোগ্য যে ছ'চাইটিৰ উপসভাপতি প্ৰণৱ বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানটিত যোৰহাট ছুইমিং ছ'চাইটিৰ সদস্যসকল, প্ৰশিক্ষক প্ৰশিক্ষিকা তথা পুৰণি প্ৰায় 200 সাঁতোৰ খেলুৱৈ আৰু অভিভাৱকে অংশগ্ৰহণ কৰে। অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে যোৰহাট ছুইমিং ছ'চাইটিৰ সভাপতি ৰক্তিম শইকীয়া আৰু সাধাৰণ সম্পাদক দেৱকুমাৰ হাজৰিকাই সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে। অনুপম বৰাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।